আমাৰ অসমীয়া দেখাৰ কথা আছে যে কিবা এটা পাবলৈ হলে আমি কিবা এটা হেৰুৱাব লাগিব ঠিক তেনেদৰে আইসিসি চ্যাম্পিয়ন ট্ৰফি যেহেতু আমি জয়লাভ কৰিবলৈ গৈ আছো বা আমি চ্যাম্পিয়ন হবলৈ গৈ আছো কেইটামান ঘণ্টাৰ পাছতে কিন্তু হে চ্যাম্পিয়ন ট্ৰফি জিকাৰ পাছতে আমি কিবা বিশেষ কেইটামান বস্তু হেৰুৱাবলৈ গৈ থকা নাই নে হীৰা হয়তো আমি হেৰুৱাবলৈ গৈ আছো ভাৰতীয় ক্ৰিকেট দলৰ হয়তো উজ্জ্বল নক্ষত্ৰ আমি হেৰুৱাবলৈ গৈ আছো হয়তো আপোনালোকে কেতিয়াও চ্যাম্পিয়ন ট্ৰফি 2025 ফাইনেল খেলখনৰ পাছত হে মহা তাৰকা কেগৰাকী এদিনীয়া ক্ৰিকেট হয়তো কেতিয়াও খেলা দেখা নাপাব তাৰ পাছতে চ্যাম্পিয়ন ট্ৰফিৰ ফাইনেলে অন্তিমখন খেল বুলি ক'ব লাগিব গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ হ'ব কিন্তু তাৰ আগতে ভিডিঅটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅৰ বাবে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিম যে চ্যাম্পিয়ন ট্ৰফি 2025 পাছতে বিসিসিআই ডাঙৰ সিদ্ধান্ত ল'ব তিনিগৰাকী খেলুৱৈৰ ওপৰত আৰু হে তিনিগৰাকী খেলুৱৈক আহিবলগীয়া যি এদিনীয়া বিশ্বকাপ আছে হে বিশ্বকাপৰ বাবে কনসিডাৰ নকৰে বুলি বহু দিনৰ আগৰ পৰা খবৰ ওলাই আছে আৰু হেতুৱে বৰ্তমান সময়ত হ'বলৈ গৈ আছে আৰু খবৰটো হৈছে যে বিৰাট কোহলি ৰোহিত শৰ্মা তাৰ লগতে ৰবীন্দ্ৰ জাদেজা এই তিনিগৰাকী খেলুৱৈৰ বাবে এইটো আইসিসি টুৰ্নামেণ্টে আসলতে অন্তিমটো আইসিসি টুৰ্নামেণ্ট বুলি ক'ব লাগিব আৰু তেওঁলোকক আপোনালোকে ওৱান ডে ক্ৰিকেট খেলা দেখা নাপাব আৰু আজি খবৰ ওলাই আহিছে হয়তো আইসিসি যদি চ্যাম্পিয়ন ট্ৰফি এই তিনিগৰাকী খেলুৱৈ জিকে তেনেহলে ওৱান ডে ক্ৰিকেটৰ পৰা গোটেই তিনিগৰাকী খেলুৱৈ আসলতে অৱসৰ ঘোষণা কৰিব পাৰে বুলিও জানিব পৰা গৈছে গতিকে হেই চ্যাম্পিয়ন ট্ৰফি যদি আমি জিকি যাওঁ তাৰ বাবদ আমি কিবা এটা হেৰুৱাবলৈ গৈ থকা নাই নে কিমান তিনিগৰাকী আসলতে উজ্জ্বল নক্ষত্ৰ হেৰুৱাবলৈ গৈ আছো আৰু সেইবাবে কৈছে যে কিবা এটা পাবলৈ হলে কিবা এটা আমি হেৰুৱাব ঠিক তেনেকৈ আইসিসি চ্যাম্পিয়ন ট্ৰফি আমি হয়তো জিকিম কিন্তু তিনিগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ উজ্জ্বল নক্ষত্ৰক আমি হয়তো কেতিয়াও দেখা নাপাম চিৰদিনৰ বাবে হেৰুৱাই পেলাম বুলি ক'ব লাগিব এদিনীয়া ক্ৰিকেটৰ পৰা গতিকে এইটোৱে আছিল আজি ভিডিঅটো আৰু বিসিসিআই নিশ্চয় অতি সোনকালে সিদ্ধান্ত ল'বই যেহেতু ৰোহিত হওক বিৰাট হওক জাদেজা হওক তেওঁলোকৰ আসলতে বয়স হৈ আহিছে আৰু বয়সৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ডাঙৰ সিদ্ধান্ত আসলতে বিসিসিআই ল'বলৈ গৈ আছে বাকি যি কি নহওক এই ভিডিঅটো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ